সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই আজি আলোচনা কৰিবলৈ লৈছোঁ অখ্যাত কবিৰ বিখ্যাত ৰচনা। হয়, মই অসমীয়া লোকসাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব লোকসাহিত্য কাক বোলে, লোকসাহিত্যৰ ভাগসমূহ কি কি, লোকসাহিত্যৰ সৃষ্টি কেনেকৈ হ'ল, কোনবোৰ সাহিত্যক লোকসাহিত্যই সামৰি লয়, লোকসাহিত্যৰ বৈশিষ্ট্য কোনবোৰ আদিৰ সম্পৰ্কে এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আপোনালোকে আজি দেখিবলৈ পাব। তেন্তে বলক আমি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ আমি অনুষ্ঠানমূলক লোকগীতৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। অনুষ্ঠানমূলক লোকগীতবোৰ ৰচিত হোৱাৰ সময় নিৰ্দিষ্টকৈ ক'ব পৰা নাযায়। ইয়াৰ সৃষ্টিৰ সময় বহু প্ৰাচীন। অনুষ্ঠানমূলক লোকগীতবোৰৰ প্ৰকৃত ৰচকৰ নাম পাবলৈ নাই। ই সুকীয়া জীৱনৰ গীত আৰু সমূহীয়া জীৱনৰ দৃশ্য প্ৰতিফলিত। অনুষ্ঠানমূলক লোকগীতবোৰ বিশেষ অনুষ্ঠানতহে পৰিৱেশন কৰা হয়। উদাহৰণস্বৰূপে বহাগ মাহত কৃষিভিত্তিক উৎসৱৰ উপলক্ষে বিহুগীত পৰিৱেশন কৰা, নাৰীৰ বিবাহ অনুষ্ঠানত বিয়ানাম, আই সবাহত আইসকলে আইনাম, ভেকুলী বিবাহ অনুষ্ঠানত ভেকুলী বিয়াৰ গীত গোৱা হয়। অনুষ্ঠানমূলক লোকগীতবোৰ পুৰুষ আৰু নাৰী মনৰ সকলোবোৰ আৱেগ অনুভূতি লোকগীতত প্ৰতিফলন হয়। পুৰুষ নাৰীৰ মনৰ আশা আকাংক্ষা, প্ৰেম প্ৰীতি, বিবাহ বেদনা, আনন্দ উন্মাদ আদি অনুষ্ঠানমূলক লোকগীতত পাব পাৰে। অনুষ্ঠানমূলক লোকগীতবোৰ মানুহৰ মাজত প্ৰচলিত লৌকিক অলৌকিক সকলো কথাই দাঙি ধৰে। ইয়াত বৈজ্ঞানিক যুক্তিও কেতিয়াবা অৰ্থহীন হৈ পৰে। অনুষ্ঠানমূলক লোকগীতবোৰত ছন্দ আৰু অলংকাৰৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। বিশেষকৈ অন্যানুপ্ৰাস অলংকাৰৰ প্ৰয়োগ বেছিকৈ দেখিবলৈ পোৱা যায়। অনুষ্ঠানমূলক লোকগীতবোৰ খুব সহজ, গতিকে ইয়াৰ অন্তৰস্পৰ্শী গুণ এটা থকা পৰিলক্ষিত হয়। অনুষ্ঠানমূলক লোকগীতবোৰত প্ৰচুৰ পৰিমাণে ৰসৰ প্ৰয়োগ দেখা যায়। নেক্সট আহিছে আখ্যানমূলক লোকগীত। লোকগীতৰ অন্য এটা ভাগ হৈছে আখ্যানমূলক লোকগীত। এই গীতক মালিতা আৰু ইংলিছত বেলাড বুলি কোৱা হয়। ফুলৰ মালাৰ দৰে ধাৰাবাহিকভাৱে একোটা কাহিনী গীতিব্যঞ্জকভাৱে দাঙি ধৰাৰ বাবে ইয়াক মালিতা বা কাহিনী গীত আখ্যা দিয়া হয়। মালিতাবোৰৰ প্ৰধান বৈশিষ্ট্য হৈছে গীতিধৰ্মিতা। মালিতাৰ কাহিনীভাগ অলৌকিক আৰু অতি প্ৰাকৃত ঘটনাৰ সংযোজন, আৰু মালিতা গীতবোৰত নাটকীয়ত্ব দান কৰে ঘটনাই। জনসাধাৰণৰ সহজ সৰল কথিত ভাষাৰ প্ৰকাশ মালিতাত দেখিবলৈ পোৱা যায়। এই আখ্যানমূলক লোকগীতক তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে বুৰঞ্জীমূলক, 2 নম্বৰতে হৈছে কিংবদন্তিমূলক আৰু 3 নম্বৰতে হৈছে কাল্পনিক। এতিয়া আহিছোঁ আমি বুৰঞ্জীমূলক বা ঐতিহাসিক। অসমীয়া লোকসাহিত্যৰ মালিতাসমূহৰ ভিতৰত বুৰঞ্জীমূলক মালিতাৰ সংখ্যাই আটাইতকৈ বেছি। বুৰঞ্জীমূলক আখ্যান গীতৰ ভিতৰত বদন বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, চিকন সৰিয়হৰ গীত, হৰদত্ত বীৰদত্তৰ গীত, নাহৰৰ গীত, গৌৰীনাথ সিংহৰ গীত ইত্যাদি। ইয়াৰে কিছুমান সম্পূৰ্ণ কিন্তু বেছিভাগেই অসম্পূৰ্ণ ৰূপত পোৱা গৈছে। এই গীতৰ আলম ঐতিহাসিক মহান বীৰ পুৰুষৰ ঘটনাৰ আছে। বদন বৰফুকনৰ মালিতাত বদন আৰু পূৰ্ণানন্দ বৰগোহাঁইৰ মাজত হোৱা বিবাদৰ ফলস্বৰূপে বদন বৰফুকনে অসমলৈ বান আনি অসমীয়া প্ৰজাৰ ওপৰত চলোৱা অত্যাচাৰ ছল কৰি বদনক হত্যাৰ বৰ্ণনা দাঙি ধৰা হৈছে। জয়মতী কুঁৱৰী গীতত জয়মতী কুঁৱৰী আত্মবলিদানৰ কৰুণ কাহিনীৰ বৰ্ণনা, ইংৰাজৰ পৰা পুনৰুদ্ধাৰৰ প্ৰয়াস চলোৱা মণিৰাম দেৱানৰ দেশপ্ৰেম আৰু আত্মহত্যা, গৌৰীনাথ সিংহই গোপনে ৰাতি ঘোঁৰাত উঠি গড় পাৰ হোৱাৰ বৰ্ণনা, নাহৰৰ গীতটোত ব্ৰাছকাৰেঙত চলা প্ৰণয়ৰ অভিসাৰ আৰু ৰজাৰ বুকুত সোমাই থাকি জীৱনৰ প্ৰথম প্ৰণয়ৰ খুঁটি পাহৰিব নোৱাৰা ৰোমান্টিক প্ৰণয়ৰ কাহিনী গীতবোৰত ফুটি উঠিছে। যেনে ছালত মলঙিলে ছালেদৈ কোমোৰা, টেকেলিত মলঙিলে দৈ, লোণ মাটিত মলঙিলে মণিৰাম দেৱানৈ, নেকান্দি থাকিব কোন। এইটো হৈছে মণিৰাম দেৱানৰ গীতৰ পৰা বোৱা হৈছে। হাবিত কান্দিলে শয় কলি চৰায়ে, চিতিকাৰ মুখলৈ চাই, জেৰেঙা পথাৰত কান্দে জয়মতী চাউদাঙৰ মুখলৈ চাই। এইটো লোৱা হৈছে জয়মতীৰ পৰা। নেক্সট আহিছে কিংবদন্তি বা জনশ্ৰুতিমূলক লোকগীত। কাহিনী গীতৰ ভিতৰত ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত, কাঞ্চনমতী গীত, কমলা কুঁৱৰী গীত,
দুবলা শান্তি গীত, জনা গাভৰু গীত আদি উল্লেখযোগ্য। এই গীতসমূহ কিংবদন্তি আধাৰত ৰচিত। বীৰ পুৰুষৰ জীৱন বৃত্তান্তৰ আধাৰত এই গীতবোৰ ৰচিত। অন্ধবিশ্বাস, দুঃসাহসিক ঘটনা, অদ্ভুত সাহস, বীৰত্ব, প্ৰেম, প্ৰীতি, সতীত্ব আদি বিৱৰণ জনশ্ৰুতিমূলক লোকগীতৰ অন্তৰ্গত। মণিকোঁৱৰৰ জীৱনগাথা আৰম্ভ। মণিকোঁৱৰৰ গীতৰ সৃষ্টি হ'ল। মণিকোঁৱৰৰ পুতেক ফুল কোঁৱৰে বাপেকক বিচাৰি পক্ষীৰাজ ঘোঁৰাত উঠি মালিনী বাৰীত পৰা বিৱৰণ ফুল কোঁৱৰৰ গীতত স্পষ্ট। ফুল কোঁৱৰৰ মাক কাঞ্চনমতী বিৰহ বেদনাৰ আধাৰত কাঞ্চনমতী গীত, কমলা কুঁৱৰী আত্মবলিদানত কমলা কুঁৱৰী গীত, দুৱলা শান্তি সতীত্বৰ বৰ্ণনাত দুৱলাৰ গীত, জনা গাভৰুৰ বীৰত্বৰ বৰ্ণনাত জনা গাভৰুৰ গীত ৰচিত হ'ল। যেনে কাঠৰ পকী ঘোঁৰাত উঠি ফুল কোঁৱৰে মাৰি যায় চাবুকৰ ছাট, আকাশে পাতালে উৰাবতো কৰিলে আলাসত কৰিলে বাট, মুখলৈ কি চাবা পূৰ্ণিমাৰ জোন যেন, চকুজুৰি সৰগৰ তৰা, গাললৈ কি চাবা সেন্দুৰী আম যেন, জিলিকে নীলকৰ পৰা, জনা গাভৰুৰ গীত। একেবাৰে শেষতো হৈছে কাল্পনিক। কাল্পনিক গীতত বাৰমাহী গীত, জনা, মধুমতী গীত ইত্যাদি। বছৰটো 12টা মাহৰ প্ৰাকৃতিক পৰিৱেশ অনুসৰি বিৰহী প্ৰিয়াৰ মনলৈ যিবোৰ চিন্তাৰ ধুমুহা আহে তাক কবিত্বময়ী ভাষাত প্ৰকাশ কৰা গীতবোৰেই বাৰমাহী আখ্যা দিব পাৰি। বাৰমাহী গীতৰ ঐতিহ্য অতি প্ৰাচীন। বিলাপ, বিননি, ঋতু বৰ্ণনা, বিষাদ প্ৰৱণতা এই গীতৰ প্ৰধান লক্ষ্য। বিশেষকৈ নামনি অসমত এই গীতৰ প্ৰচলন অধিক। অনিৰ্দিষ্ট দিনৰ মাজত থোপ খাই থকা বিৰহৰ বোজা পাতলাবলৈ সাধাৰণতে এই গীত গোৱা হয়। এই গীতৰ মূল ৰস হৈছে কৰুণ। প্ৰাকৃতিক বৰ্ণনাৰ পৰিৱৰ্তনৰ লগে লগে প্ৰিয়াৰ বিষাদবোৰ যন্ত্ৰণালৈ কেনেদৰে সলনি হয় তাক সুন্দৰ চিত্ৰ ৰূপায়িত হয় এই গীতবোৰৰ। এই বাৰমাহী গীতসমূহৰ ভিতৰত সীতা বাৰমাহী, ৰাম বাৰমাহী, ৰাধা বাৰমাহী, কন্যা বাৰমাহী, শান্তি বাৰমাহী আদিয়ে প্ৰধান। যেনে আঘোণৰ মাহতে ৰায়ে মনে কৰি চিন্তা, কি মতে বঞ্চিত আমি সংগে লৈ সীতা। কাল্পনিক গীতৰ আন এক শ্ৰেণীৰ লোকগীত হৈছে জোনা। জোনা শব্দৰ অৰ্থ হৈছে হুঁচৰি গোৱাই নাচিবৰ আগেয়ে গোৱা চুটি পদ। লীলা গগৈয়ে তেওঁৰ অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা গ্ৰন্থত জোনাৰ সংজ্ঞা হিচাপে চন্দ্ৰকান্ত অভিধানৰ কথাখিনি উল্লেখ কৰিছে যদিও তেওঁ নিজে কিন্তু ইয়াক এবিধ কাল্পনিক কাহিনী গীত বুলিহে উল্লেখ কৰিছে। মহেশ্বৰ নেওগেও ইয়াক কাহিনী গীতৰ শাৰীত পেলাব পাৰি বুলিছে। প্ৰফুল্ল দত্ত গোস্বামীয়ে জোনাবোৰক ধেমেলীয়া গীত পদৰ ভিতৰত ধৰিছে। ইয়াৰ লগত তেওঁ বৰপেটাৰ নিংনি ভাওৰাৰ নামত চলা ধেমেলীয়া গীত মাতবোৰকো সামৰিছে। এই গীতবোৰক মালিতা শ্ৰেণীৰ ভিতৰত সামৰিব পাৰি বুলি মন্তব্য কৰিছে। নবীন চন্দ্ৰ শৰ্মাই আকৌ ইয়াক ব্যাস সংগীতৰ পঞ্চম আৰু শেষ ক্ৰম বুলিছে। শৰ্মাই অৱশ্যে জোনাৰ পৰিৱৰ্তে ঝুনা শব্দটোহে ব্যৱহাৰ কৰিছে। জোনাবোৰত বাহিৰে ভিতৰে লোকজীৱনৰ হাস্যমধুৰ ভাৱানুভূতিৰ ৰহণ বিয়পি আছে। প্ৰায়বোৰ গীতত লঘু হাস্যৰসাত্মক পৰিস্ফুট। এনে কিছুমান জোনা হৈছে কপাহৰ জোনা, নাঙলৰ জোনা, পৰুৱাৰ জোনা, তাঁতী জোনা আদি। কপাহৰ জোনাটোত সৰ্বমুঠ ৮৬টা শাৰী আৰু অৰ্থাৎ ৪৩টা পদ আছে। একেদৰে পচলাৰ জোনাটোত ৪২টা শাৰী অৰ্থাৎ ২১টা পদ আছে। বাকীবোৰ জোনাও প্ৰায় ২৪-২৫টা মান পদৰ সমষ্টি। এতেকে জোনাক চুটি পদ বুলিব নোৱাৰি। এই গীতবোৰত কৃষক, ঘাটৈ, শিপিনী আদিৰ মনোবেদনা আৰু কৰ্মজীৱনৰ ছবি প্ৰকাশিত হৈছে। যেনে সৰুজনীয়ে বুলিলে বৰজনী বাই, পিজলি কপাহ কতনো পায়, কপাহ আছে সোণাপুৰ হাতে, শহুৰে দেখি আহে পানী অনা ঘাটে, পিজনী কপাহৰ বাতৰি পায়, কাজিয়ে যাবলৈ তত নাপায়। নেক্সট আহিছোঁ আমি জোনাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। প্ৰায়বোৰ গীতৰ লগতে লোকৰঞ্জনৰ উদ্দেশ্য জড়িত হৈ আছে এই জোনাবোৰত। প্ৰায়বোৰ গীতেই হাস্যৰসাত্মক। প্ৰায়বোৰ গীতৰে ছন্দ আৰু গঠন প্ৰণালী একেই। প্ৰায়বোৰতে কেতবোৰ বিষম কথা অৱতাৰণা কৰি কোমল মনক আকৰ্ষণ কৰাৰ প্ৰৱণতা আছে। প্ৰায়বোৰ গীতেই লোকানুষ্ঠানৰ লগত জড়িত। প্ৰায়বোৰতে গ্ৰাম্য কথনভংগী আছে। শংকৰ মাধৱৰ আদি ভণিতা থাকিলেও গীতবোৰৰ লোককবিৰ ৰচনা।
নেক্সট আহিছোঁ আমি মালিতা বা আখ্যানমূলক লোকগীতৰ বৈশিষ্ট্যসমূহৰ বিষয়ে। আখ্যানমূলক লোকগীত বা মালিতাৰ প্ৰকাশভংগী সহজ সৰল আৰু অনাড়ম্বৰ। ইয়াত ঘটনাংশৰ উল্লেখ আছে। মণিকোৰ আৰু ফুলকোঁৱৰ মালিতা দুটিৰো প্ৰকাশভংগী অতি সহজ সৰল আৰু ঘৰুৱা। মালিতা দুটিত ঘটনা বিশেষৰ উল্লেখ কৰা হৈছে, কিন্তু তাক যথাৰীতিৰে বৰ্ণনা কৰা হোৱা নাই। নৈব্যক্তিকতা মালিতাৰ এটা প্ৰধান লক্ষণ। মূল মালিতাটো কোনে ক'ত কেতিয়া ৰচনা কৰিছিল কোৱা টান। সেইদৰে ফুলকোঁৱৰ মণিকোৰ মালিতা দুটিৰো কোন সময়ত ক'ত ৰচনা কৰিছিল জনা নাযায়। মালিতা বস্তুনিষ্ঠ কবিতা। ইয়াত লেখকৰ ব্যক্তিগত ধ্যান ধাৰণাতকৈ এক নিৰপেক্ষ কাহিনী কথনৰ প্ৰবৃত্তিহে দেখা যায়। উল্লেখিত মালিতা দুটাৰ মাজতো এটা নিতুল কাহিনীহে পোৱা যায়। তাত লেখকৰ ব্যক্তিগত চিন্তাৰ কোনো আভাস পোৱা নাযায়। মালিতাৰ কাহিনীভাগ অলৌকিকতা আৰু অতিপ্ৰাকৃত ঘটনাৰ সংযোজন দেখা যায়, কিন্তু কোনো ধৰণৰ নীতিবচন বা উপদেশবাণী নাথাকে। উদাহৰণস্বৰূপে ফুলকোঁৱৰৰ গীতটোত ফুলকোঁৱৰে কাঠৰ পক্ষীঘোঁৰাত উঠি আকাশেদি উৰি যাওঁতে মালিনী বুঢ়ীত বাৰীত পৰি যোৱা আৰু ফুলকোঁৱৰৰ পৰশত শুকান ফুলনিখন ফুলেৰে জাতিষ্কাৰ হৈ উঠা কথা ক'ব পাৰি। কাঠৰ পক্ষীঘোঁৰা জেউতি চৰিলে উৰি যাওঁ কৰি কাঠৰ পক্ষীঘোঁৰা এৰি ফুলকোঁৱৰে ভৰিৰে মাৰিলে টিপা, সেউতী মালতীত তগৰ গুটি মালি সবেও ধৰিলে শিপা। মালিতাৰ প্ৰাথমিক লক্ষণ হৈছে গীতিধৰ্মিতা। মণিকোৰ ফুলকোঁৱৰ মালিতা দুটিৰ মাজত বিহুগীতৰ আভাস পোৱা যায়। বিহুৰ সময়ত ফুলকোঁৱৰ আৰু মণিকোৰৰ মালিতা বিহুগীতৰ দৰে গোৱা হয়। চহা জীৱনৰ মনস্তত্ত্ব, অন্ধবিশ্বাস, জনসাধাৰণৰ ধৰ্ম আচাৰ ব্যৱহাৰৰ জীৱন যাত্ৰা প্ৰণালী সম্বন্ধে বৰ্ণনা মালিতাসমূহত পোৱা যায়। উদাহৰণস্বৰূপে মণিকোৰৰ গীতত শনিবাৰে জলকুঁৱৰীয়ে জুইবান মাৰি দিয়া আৰু জুই বান্ধৰ পুৰণি, কোঁৱৰৰ গা মলঙা ইত্যাদি কথাবোৰে সমাজৰ অন্ধবিশ্বাসৰ প্ৰতিচ্ছবি দাঙি ধৰে। শনিবাৰৰ দিনাখন জলকুঁৱৰীয়ে জুইবান মাৰি দিলে, জুইবানৰ পুৰণিত গা মলঙিলে, নৈত বুৰ দিবলৈ যায়। গীতবোৰ প্ৰায় ত্ৰিপদী ছন্দত ৰচিত আৰু চৰণৰ শেষৰ ধ্বনিৰ মিল পৰিলক্ষিত হয়। যেনে হাতৰ সেউমণি সলুকাই কোঁৱৰে গলৰ গলপতা ধীৰে, ভৰিৰ সেউমণি সলুকাই কোঁৱৰে তামোল হাততে দিলে। কিছুমান শব্দ বা বাক্যাংশ বাৰে বাৰে উচ্চাৰিত হয়। এনে অংশক অসমীয়াত অন্তৰা বোলা হয়। মণিকোৰ ফুলকোঁৱৰ মালিতা দুটিতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। যেনে উদাহৰণস্বৰূপে ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল, ফুলৰ মালা গাঁঠি কাৰেঙত যোগাবি, ধনেৰে বান্ধিবি দৌ। মালিতাসমূহত ৰস আৰু অলংকাৰৰ প্ৰাচুৰ্য নাই। জনসাধাৰণৰ কথিত ভাষাৰ প্ৰকাশ এইবিলাকৰ মাজত দেখা যায়। ফুলকোঁৱৰ মালিতাটিতো সমসাময়িক কথিত ভাষাৰ প্ৰকাশ ঘটিছে। যেনে আয়ে মূৰে খাটি, পৌৱে মূৰে খাটি, বহিয়ে চিন্তি চুৰ হৰি ইত্যাদি।